বছৰে হৈ থকাৰ দৰে এইবেলিও বৰ্তমান বিলেচিপাৰা সমজিলৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ এই বৃহত্তৰ লক্ষীগঞ্জ অঞ্চলৰ ভিতৰত নদাগাঁৱত যি প্ৰতি বছৰে হৈ থাকে নৈশ বেডমিণ্টন প্ৰতিযোগিতা তাৰে প্ৰায় প্ৰস্তুতি তুংগত উঠিছে আৰু অস্থায়ীভাৱে নিৰ্মাণ কৰা যি ষ্টেডিয়াম আছে এই ষ্টেডিয়াম ইতিমধ্যে তুংগত হোৱা আমাৰ পৰিলক্ষিত হৈছে তাৰ সমগ্ৰ দৃশ্য মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চন মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই হৈছে আপোনালোকে দেখা পাইছে যে এইখনেই হৈছে নৈশ ষ্টেডিয়াম বনাইছে তেওঁলোকে খুব জাকজমকতাৰে আমি বিশেষ সূত্ৰে শুনা মতে যে প্ৰায় এক মাহৰ পৰা প্ৰস্তুতি চলাইছিলে আৰু প্ৰায় সম্পূৰ্ণ পথত হৈ পৰিছে। অহাকালিৰ দিনত এই তাৰে শুভাৰম্ভণি হ'ব আৰু এই শুভাৰম্ভণিৰ প্ৰাকখনত মই DA নিউজ প্লাজৰ দৰ্শকক মই জনাবলৈ পাই সুখী যে বৃহত্তৰ অঞ্চলৰ ভিতৰত আদিল ব্ৰিক্স ইণ্ডাষ্ট্ৰীৰ স্পনচাৰৰ নেতৃত্বত যি 22 আৰু 23 ডিচেম্বৰত দুদিনীয়াকৈ এই নৈশ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তাৰে প্ৰস্তুতি ইতিমধ্যে প্ৰায় তুংগত উঠিছে আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ পথত ইতিমধ্যে বনোৱাই যি অস্থায়ীভাৱে নিৰ্মাণ কৰিবলগীয়া যি ষ্টেডিয়াম আছিলে আৰু এই ষ্টেডিয়াম প্ৰায় সম্পূৰ্ণ পথত ইতিমধ্যে আপোনালোকে দেখা পাইছে এইখনেই ষ্টেডিয়াম আজি একমাহ ধৰি নিৰ্মাণ কৰি আজিৰ পৰা সম্পূৰ্ণ পথত উঠিছে আৰু অহাকালি চাগে নিশ্চয় ইয়াৰ শুভাৰম্ভণি হ'ব আৰু এই শুভাৰম্ভণিত যি ব্যাপকভাৱে বৰ্তমান প্ৰচাৰ মাধ্যমৰ যোগেদি ৰাইজক এটা আহ্বান জনাইছে যে বিভিন্ন প্ৰান্তৰ পৰা যি খেলুৱৈসকল আছে এই খেলুৱৈসকলে যাতে অংশগ্ৰহণ কৰি এই যি নৈশ বেডমিণ্টন প্ৰতিযোগিতা এই নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ ব্যাপকভাৱে তেওঁলোকৰ যি আয়োজন আৰু এই আয়োজন সাফল্যমণ্ডিত কৰাৰ কাৰণে ইতিমধ্যে মই আহি লগ পাইছোঁ এই খেল পৰিচালনা সমিতিৰ এগৰাকী বিষয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি চলাইছে বা কেনেকুৱা ধৰণৰ খেলৰ আয়োজন কৰিছে তেওঁলোকে মই পোনে পোনে দুষাৰমান জানিবলৈ যত্ন কৰিম। হয়, DA নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। বৰ্তমানতে কেনেকুৱা ধৰণৰ পৰিস্থিতি আজি প্ৰায় সম্পূৰ্ণ পথত আমি আহি দেখা পাইছোঁ কিমান বছৰত ধৰি দিলে আপোনালোকৰ এই খেল আৰু কেনেকুৱা ধৰণৰ আয়োজন চমুকৈ দুষাৰমান জনাওক। নমস্কাৰ, আসসালামু আলাইকুম। অন্য বছৰৰ দৰে এইবুলিও আমি নদাগাঁও যুৱ মঞ্চৰ সৌজন্যত এখন আমাৰ বেডমিণ্টন খেলৰ আয়োজন কৰা হৈছে। অন্য বছৰৰ দৰে যিসকল খেলুৱৈ আমাৰ ইয়াত খেলি গৈছে বা ইয়াৰ পৰা আমি টুৰ্ণামেণ্ট জিকি গৈছে, বিশেষকৈ সেইবিলাক খেলুৱৈসকলক মই অনুৰোধ জনাইছোঁ যে আৰু বেলেগ ইহঁতৰ লগ বন্ধুৰ লগত এই বস্তুবিলাক আলোচনা কৰি পেলাই আমাৰ ইয়াত আহি দলে দলে যোগদান কৰিবলৈ মই চবকে অনুৰোধ জনাইছোঁ। হয়, খেলৰ বঁটা বা পুৰস্কাৰ সম্পৰ্কে দুষাৰমান জনাওক। হয়, মানে প্ৰথম পুৰস্কাৰ আমাৰ 25,000 টকা লগতে এটা ট্ৰফি আছে। ছেকেণ্ড পুৰস্কাৰ আপোনাৰ 20,000 টকা লগতে এটা ট্ৰফি আছে আৰু লগতে মেন অফ দ্য মেচ, মেন অফ দ্য ছিৰিজ দিয়া আছে। হয়, এইখন খেলত অসম মানে কোন জিলাৰ পৰা অংশগ্ৰহণ কৰাৰ এটা সম্ভাৱনা আছে? ইতিমধ্যে মই গোপন সূত্ৰৰ মতে মোক কেইজনমান আমাক কল কৰিছে, নগাঁৱৰ পৰা কৰিছে, গুৱাহাটীৰ পৰা কৰিছে, মংগলদৈৰ পৰা কৰিছে, তাৰপিছত আমাৰ ইয়াৰ কোচবিহাৰৰ পৰা কৰিছে, আমাৰ ধুবুৰীৰ পৰা কৰিছে, মানে কেইখনমান জিলা আছে। সি মোৰ লগত যোগাযোগ কৰি আছে বাৰু। সিহঁতে মানে মোৰ লগত প্ৰায় যোগাযোগ হৈয়ে থাকে দুদিনে চাৰিদিনে। আজিও মোক অলপ ৰাতিপুৱা ভাগত মোক ফোন কৰিছিল, দুপৰীয়া ভাগতো মোক ফোন কৰিছিল। এখেতে আমাৰ ইয়াত খেলিবলৈ ইচ্ছুক আছে আৰু আহিব সিহঁতে। অহাকালি যিটো শুভাৰম্ভণি, এই শুভাৰম্ভণি অনুষ্ঠানত কোন অহাৰ সম্ভাৱনা আছে? আমাৰ জ্যেষ্ঠ গেষ্ট আছে। অহাকালি শুভাৰম্ভণি নিশ্চিত? হয়, 6টা বজাত আমাৰ শুভাৰম্ভণি আৰম্ভ হ'ব। হয়, এয়া আছিলে খেল পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা এইখন খেলত অংশগ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে আৰু জাক জমকতাৰে যিহেতু তেওঁলোকে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে আৰু আজি সম্পূৰ্ণ পথত যিহেতু খেলুৱৈসকলক সান্তনা হিচাপে তেওঁলোকে যথেষ্ট পুৰস্কাৰ বা মাননিৰ এটা চেষ্টা কৰা আমাৰ পৰিলক্ষিত হৈছে। চবতকৈ ডাঙৰ কথা যে নিশ্চয় উদীয়মান যুৱকৰ ক্ষেত্ৰত বা উদীয়মান যুৱকসকলক খেলৰ প্ৰতি আকৃষ্ট কৰাৰ এটা প্ৰয়াস তেওঁলোকে হাতত লৈছে, যাৰ ফলত হয়তো যি সামাজিক মাধ্যমত বা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মোবাইলৰ প্ৰতি যি আসক্ত বা নানান ধৰণৰ যি কুসংস্কাৰৰ প্ৰতি যি এটা আসক্ত হৈছে উদীয়মান যুৱক, তাৰ পৰা ফালৰি কাটাই হৈছে এই খেলৰ মেইন উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।